মই IAS অফিচলৈ গৈছিলোঁ, DI অফিচলৈ গৈছিলোঁ, সুপাৰিণ্ডিং ইঞ্জিনিয়াৰ PWD ৰোডছৰ অফিচলৈ গৈছিলোঁ। তাত দেও মনিছে তেওঁ মাত্ৰ এজন ব্যক্তিক মই পাইছোঁ DI অফিচত, আৰু 2-4জন পাইছোঁ আপোনাৰ IAS অফিচত, আৰু সুপাৰিণ্ডিং ইঞ্জিনিয়াৰ অফিচতো মাত্ৰ এজন মানুহ মই পাইছোঁ। সুপাৰিণ্ডিং ইঞ্জিনিয়াৰ অৱশ্যে তেওঁ ছুটিত আছে, তেওঁ হেৰিলৈ কামত গৈছে। কিন্তু এটা কথা চাওক, এই মনোবৃত্তিটো যে চৰকাৰী সব সা সুবিধা ল'ব, নিজৰ চিনাকিটো এজন চৰকাৰী অফিচাৰ বুলি দিব, সব কাম মানে চৰকাৰী দৰমহাৰ পৰা আৰম্ভ কৰি সা সুবিধা আৰম্ভ কৰি সব চৰকাৰী, কিন্তু সেই চৰকাৰী কামখিনি ঠিককৈ নকৰিব। অফিচলৈ আজি মই DI অফিচৰ সন্মুখত দেখিছোঁ মানুহ আহি ৰৈ আছেহি। ভিতৰুৱা অঞ্চলৰ মানুহ আজি সমজিলা পৰ্যন্ত গভৰ্ণমেণ্টে কৰি দিছে ৰাইজৰ তৃণমূল পৰ্যায়লৈ লৈ যাবলৈ। আজি যদি সেইবিলাক অফিচত আহি পেলাই এজন ব্যক্তিয়ে ৰাতিপুৱা 11টা বজালৈকে যদি মানুহ নাপায়, এইটো বৰ লাজৰ কথা, অত্যন্ত দুখৰ কথা। আৰু নগাঁও জিলা প্ৰশাসনত সেই বস্তুটো হ'বলৈ দিয়া নহয়। এইটো মাত্ৰ আৰম্ভণি। এতিয়া আজি মই এটা অৰ্ডাৰ উলিয়াম, য'ত এছিষ্টেণ্ট কমিশ্যনাৰবিলাকে মাজে মাজে আকস্মিকভাৱে তেওঁলোকে গোটেই নগাঁও জিলাখনত এইবিলাকলৈ যাব, প্ৰতিটো বিভাগলৈ যাব, প্ৰতিটো অফিচলৈ যাব, আৰু বিশেষকৈ শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগ মই সকিয়নি মই দিব বিচাৰিছোঁ। অত্যন্ত স্পৰ্শকাতৰ দুটা বিভাগ, তাত যদি সময়মতে গৈ পেলাই নাপায়, আজি মই অনুৰোধৰ আকাৰত কৈছোঁ, অহাবাৰ মই অনুৰোধ নকৰোঁ, অহাবাৰ মই একশ্যন ল'ম। আৰু সেই কথা যাতে সকলোৱে জানে। আৰু এই মনোভাৱটো যে মই যেতিয়া মন যায় মই অফিচলৈ আহিম, যেতিয়া মন যায় মই গুচি যাম, ফিল্ড ডিউটি কৰি আছোঁ, এই ফিল্ড ডিউটি মই এতিয়া বিচাৰি উলিয়াম কিমান ফিল্ড ডিউটি হৈ আছে। সময়মতে অফিচলৈ আহিব লাগিব, আৰু দৰমহাটো যিহেতুকে লৈছে চৰকাৰী, সা সুবিধাখিনি যিহেতুকে লৈছে, তেতিয়াহ'লে সময়মতে অফিচত আহিব লাগিব, এই কামখিনি কৰিব লাগিব, তাৰ কোনো বিকল্প নাই। এই গোটেই দেখিছে নাই, এতিয়া তেওঁলোকে আহি মোৰ ওচৰত চহী কৰিব লাগিব, গোটেই সেইখিনি লৈ আনিছোঁ, ৰেজিষ্টাৰ গোটেইখিনি লৈ আনিছোঁ। এতিয়া মোৰ ওচৰত আহি চহী কৰক। প্ৰথমতে মই এটা শ্ব'কজ ন'টিছ কৰিম, তাৰপিছত একশ্যন ল'ম। শুনক, যদি সময়মতে অফিচলৈ অহা নাই, ঠিক আছে, কিবা বোলে আধা ঘণ্টা কিবা এটা কেতিয়াবা পলম হৈছে বেলেগ কথা, কিন্তু সেইটো যদি আপোনাৰ অভ্যাসত পৰিণত হয়, আৰু সেই বুলি কৈ কোনোবা এজনে যদি কয় যে আপোনাক মই অফিচত আহি পোৱা নাই, আৰু সেইটো যদি ওলোটাই তেওঁহে গৰজি উঠে, সেইটো নহ'ব নহয়। আমি দৰমহা লৈছোঁ চৰকাৰী, আমি সময়মতে কাম কৰিব লাগিব, তাত কোনো কথা নাই। তাকেতো সেইটো ধৰক, সেই বস্তুত সেইটোৱেতো কৰিব লাগিব নহয়। এতিয়া মানে এই নিকৃষ্ট মনোবৃত্তিৰ যোনটো আমাৰ কালচাৰ এটা হৈছে, সেই কালচাৰটো শেষ কৰিব লাগিব, আৰু সেইটো আমি কিন্তু ধৰিম। এতিয়া এনেকুৱা বহুত আপোনাৰ ব্যক্তি আছে যিসকলে ফিতাহী মাৰি ক'ব যে মই যি খুচি কৰিম। এতিয়া সময়ে ক'ব নহয়, সেই ফিতাহী মাৰি কোৱা মানুহবোৰ যোনবোৰ আছে, সময়ে ক'ব নহয় কি হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।